Hello everyone, so আজি হৈ যোৱা যেটো সোশিয়াল সায়েন্সৰ এক্সাম ক্লাস 9ৰ এনুৱেল এক্সাম হয় এটো হৈ গৈছে সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ এতে এমসিকিউ এটা আমি সমাধান কৰিম এতিয়া সোৱা এই এমসিকিউ এটা টান আহিছে না কি আহিছে তো কি মানে নিজৰ পইণ্ট অফ ভিউ কি মোৰ পইণ্ট অফ ভিউ হল এইটোৱে যে যেটো লেভেলৰ এমসিকিউ দিছে এতে এছাৰশন আছে ৰিজনিং আছে পিকচাৰ চাই জায়গাটো নাম ক'ব লাগিব যুদ্ধটো কি আছে মানুহজনৰ নাম ক'ব লাগিব হেনেকুৱা টাইপৰ আহিছে বহুত এছাৰশন আছে উল্টা পুল্টা বহুত কিবা আছে আৰু বহুত লম্বা কোৱেশ্চন হয় টোটাল পেজ আমাৰ 20 পেজৰ হয় ওকে যেনেকুৱা এছএসএলসি তো এবাৰ সোশ্যাল সায়েন্সৰ পেপাৰ আহিছিল মানে আনএক্সপেক্টেড কোৱেশ্চন এই টাইপৰ এটো হয় একচুয়ালি মানে যেটো টাইপৰ কোৱেশ্চন কাটিব এটো আগতে মানে গাইডলাইনটো দিব লাগে তেতিয়া মানে ষ্টুডেন্টক মানে হেনেকে প্ৰিপেয়াৰ কৰাব পাৰি এতিয়া আমি গোটেই বছৰটোত মানে হাতৰিব শিকিছো পুখুৰীত এতিয়া এক্সামৰ টাইমত যদি মই সাগৰত এৰি দিও কেইটা বাচিব obviously বাচি থাকাৰ পসিবিলিটি কম আছে সো এনেকে কোৱেশ্চন কাটিলে আগতে ইনস্ট্ৰাকশন দিব লাগে যে এনেকুৱা কোৱেশ্চন হ'ব সো তোমালোকে ষ্টুডেন্টৰ লগত এনেকুৱা প্ৰেক্টিস কৰিবা ওকে জিএন হক সো কোৱেশ্চনটো চাও কেনেকুৱা যেটো ফাৰ্স্ট কোৱেশ্চনৰ অপচন আছিল অপচন যেটো লয়নেল রুবিন যেটো আছে অপচন ডি ইজ কারেক্ট ওকে সেকেন্ড কোৱেশ্চনটোৰ আনসাৰ হ'ব এ 1 and 2 is correct actually মানে 952 নহয় 958 ওকে আৰু যেটো তোমালোকে মোস্ট পপুলেটেড ডিস্ট্ৰিক্ট ইন আসাম ইন যোৰহাট এটো তো ৰং হয় যোৰহাট নহয় নগাঁও নহলে 1 আৰু 3 কারেক্ট হল হয় এতিয়া আমাৰ 1 and 2 আমাৰ কারেক্ট আনসার কোৱেশ্চন সেকেন্ডটো এতিয়া থাৰ্ডটোত কি কৈছে ওকে 3 নাম্বাৰ কোৱেশ্চনটোৰ যেটো আনসাৰ হ'ব $25 হয় 4 নাম্বাৰ কোৱেশ্চন যেটো আনসাৰ হ'ব লৰ্ড লিটন হয় ওকে 5 নাম্বাৰৰ কোৱেশ্চনটো এটো মিলাব লাগে এটো মিলাই চিলাই 1 3 1 ৰ লগত 3 মিলিব 2 ৰ লগত 4 মিলিব C ৰ লগত 2 মিলিব আৰু D ৰ লগত 1 মিলিব এটো হল অপচন A is correct 6 নাম্বাৰৰ কোৱেশ্চন যেটো অপচন আছে অপচন B is correct 7 নাম্বাৰৰ এসাৰ্চিং আৰু ৰিজনিং ওকে এবোৰ পঢ়তে অলপ টাইম লাগে ষ্টুডেন্টে এবোৰ বেয়া পায় এসাৰ্চিং আৰু ৰিজনিংটো অপচন A যেটো আছে এটো কারেক্ট হ'ব ওকে তাৰ পিছত 7 নাম্বাৰ কোৱেশ্চনটো মানে উৰ্ধক্ৰমত সজাব দিছে যেটো ওকে সো এই গোটেইখিনি অপচনটো পঢ়বা লাগে যেটো অপচন ডি আছে এটো কারেক্ট হয় বেঙ্গল ৰেন এক্ট 1859 ত আছে পাব্লিক সাৰ্ভিস কমিশন এটো 1912 ত হৈছে আৰু এই লি কমিশনটো 1924 আছে মানে উৰ্ধক্ৰমত সজাব লাগে অপচন ডি ইজ কারেক্ট হয় ওকে এতিয়া 9 নাম্বাৰ কোৱেশ্চনটো আছে ইন হুইচ ডেট দা মাজুলী ডিস্ট্ৰিক্ট ওয়াজ ইনগ্ৰেট মাজুলী জিলাখন কোনখন তাৰিখত উদ্ভাৱন কৰা হৈছিল 8 সেপ্টেম্বৰ 2016 ত আমাৰ উদ্ভাৱন কৰা হৈছিল এটো চোৱা এটো যে কোৱেশ্চন দিছে এই পিকচাৰটো চাই আমি ক'ব লাগে কোনখন ৰাষ্ট্ৰীয় অভয়াৰণ্য হয় ওকে সো এনেকুৱা কোৱেশ্চনটো এটো কাজিৰঙাই হয় বাৰু সো এনেকুৱা কোৱেশ্চন আমাৰ টোটাল 4টা না 5টা আহিছে সো পিকচাৰটো চাই আনসাৰটো দিব লাগে ওকে সো it is what is the average rainfall of the desert region of India okay ভাৰতত মৰুভূমি অঞ্চলত বছৰি গড় বৰষুণৰ পৰিমাণ কিমান এটো less than 15 সেন্টিমিটাৰ হয় ওকে 12 ৰ যেটো এছাৰশনক আছে হেতু এছাৰশনৰ অপচন যেটো বি আছে হেতু কারেক্ট হ'ব তাৰ পিছত 13 ৰ যেটো আছিল হেতু অপচন এ ইজ কারেক্ট হ'ব 14ত অপচন যেটো ডি আছে এ বি সি অপচন গোটেইকেইটা পঢ়বা লাগব পঢ়াৰ পিছত গোটেইকেইটা ট্ৰু হয় অপচন ডি ইজ কারেক্ট সোচোন এনেকুৱা কোৱেশ্চনটো দিব লাগে এনেকুৱা যদি দিছে সো আগতে আমি যদি প্ৰেক্টিস নকৰা ষ্টুডেন্টৰ লগত তেতিয়া কেনেকৈ পাৰিব কোৱেশ্চনটো চাইয়ে ভয় কৰিব ওকে একো নাই তে নেক্সট ইয়াৰৰ কাৰণে তোমালোকে মানে ক্লাস 10ত মানে ফাৰ্ষ্টৰ পৰা স্টাৰ্টিং ইনিশিয়ালৰ পৰা আমি মানে নিজে যিমান পাৰো নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম যে চেপ্টাৰটোৰ ভিতৰৰ পৰা হওক বা এক্সাৰসাইজৰ পৰা হওক বা বাহিৰৰ কবাত সো কনসেপ্টৰ ওপৰতে দিব সব কোৱেশ্চন সো ক্লাস 10ৰ ইনিশিয়ালৰ পৰা বহুত ষ্টাডি কৰিব লাগিব ওকে আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা এইটো চেনেলত ক্লাস 9ৰ ইম্পৰ্টেন্টটো ক্লাস 9টোৰ মেথছৰ আৰু সায়েন্সৰ ইম্পৰ্টেন্সটো দিয়া হ'ব আৰু ক্লাস 10ত ফাৰ্স্ট ইনিশিয়ালৰ পৰা মেথছৰ লাইভ ক্লাছও যোৱা হ'ব ওকে 15 নাম্বাৰ এইটো পিকচাৰ চাই আমি বেটেলটো ক'ব লাগিব মানে ওয়াৰটো চিত্ৰত চোৱা যুদ্ধখন চিনাক্ত কৰা চিত্ৰত যেটো বেটেল আছে বেটেল অফ পলাচী যুদ্ধ এটো হয় চিত্ৰ হয় ওকে 16 নাম্বাৰৰ কোৱেশ্চন যেটো আছে
In which of the following state of the India have the highest and lowest density population of respectively? Okay, তলৰ কোনটো আছে একচুয়ালি উত্তৰ প্ৰদেশ আৰু লক্ষাদ্বীপ একচুয়ালি বিহাৰ আছিল most population density হয় কিন্তু বিহাৰটো এটা অপচন নাই সেকেন্ড যেটো আছে উত্তৰ প্ৰদেশ আৰু লক্ষাদ্বীপ অপচন সি ইজ কারেক্ট 17 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো এক্টিভ গেছ হুইচ ফাউন্ডেড এটমস্ফিয়াৰক এটো অক্সিজেন হ'ব ওকে অলপ স্পিডত কৈছো ভিডিওটো অলপ লং হ'ব তথাপি লং হৈ যাব ওকে তাৰ পিছত যেটো এটো পিকচাৰটো চাই কিনে আমাৰ রাজনৈতিক দলটোৰ নাম ক'ব সেটো মুসলিম লীগ হয় সৰ্বভাৰতীয় মুসলিম লীগ অপচন বি ইজ কারেক্ট 19 নম্বৰ যেটো আছে 19 নম্বৰৰ আমি the two countries where opposite parties very strong are etu America aru China hoy America aru Chin hoy okay 20 number question jetu ase 1977 amar answer 21 or assertion aru reasoning etu option jetu C ase A is true but R is false okay 22 the unit of wind velocity okay বতাহৰ গতিবেগৰ একক কি okay so এটো নট বুলি কব এটো আগৰ এটা কোৱেশ্চনত আছিল কবাত আছিল আমি যদি চাও এটো বতাহৰ গতিবেগ নট হিসাবত কি বতাহৰ গতিবেগ এটো সব নট হ'ব 23 কোৱেশ্চন বদ্বীপ ক'ত গঠন হয় আমি মাউথ অফ দা ৰিভাৰত আমাৰ গঠন হ'ব ওকে 24 ৰ যেটো অপচন বি ইজ কারেক্ট 25 ৰ পাৰ্লিমেন্টাৰী সংসদীয় 26 ৰ পানীমুৱা 27 ৰ আলফ্ৰেড মাৰ্শেল 28 ৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1858 29 ৰ অসমত মৌচুমী ঋতু কোন সময়ত বিৰাজ কৰে এটো ফ্ৰম জুন টু সেপ্টেম্বৰ হয় জুনৰ পৰা সেপ্টেম্বৰলৈকে বিৰাজ কৰে ওকে তাৰ পিছত 30 নম্বৰ কোৱেশ্চনটো হ'ব স্বৈৰতন্ত্ৰ 31 ৰ কোৱেশ্চনৰ আনসাৰ হ'ব অপচন এ 1 3 2 4 মানে 1 to 1938 1498 তাৰ পিছত 3 টো হ'ব 1765 তাৰ পিছত 2 টো হ'ব 1600 আৰু 4 টো হ'ব 1835 মানে হজাব দিছিল ক্ৰমত হজাব দিছিল তাৰ পিছত 32 যেটো অপচন বি ইজ কারেক্ট 33 ৰ অপচন ডিমান্ড চাচনা কোৱেশ্চনটো ধৰা হল এজন ব্যক্তি এজন নিৰ্দিষ্ট গাড়ী ক্ৰয় কৰিবলৈ ইয়াৰ ইচ্ছা আছে আৰু সেই নিৰ্দিষ্ট গাড়ীখন ক্ৰয় কৰিবলৈ তেওঁৰ পৰ্যাপ্ত ধন আছে অৰ্থনৈতিক বিজ্ঞানৰ ভাষাত ইয়াক কি বুলি ক'ব ইয়াৰ পইচা আছে যদি ইয়াৰ ডিমান্ড আছে ইয়াৰ চাহিদা আছে মানে গাড়ীখন লাগে ওকে এটো হ'ব এটো পিকচাৰ চাই কিনে ক'ব লাগি এটো কোন হয় in the above picture the man is involved in the which of the following ৰিবলিগেশ্যন ওকে কোনটো লগত জড়িত আছিল মোৱামৰীয়া বিদ্ৰোহ যেটো আছে এটোৰ লগত জড়িত হৈছিল এই আৰু এসাৰশন আছে more than 7 এসাৰশন 7 তকৈ বেছি আছে এসাৰশন দিছে ইমান এসাৰশন দিব নালাগে 5 কৈ এসাৰশন দিব লাগে আৰু এইবোৰ অপচন কেইটামান এইবোৰো আছে ওকে সো 35 ৰ আনসাৰ যেটো আছে A both are correct and R is the correct explanation of A okay 36 ৰ যেটো আছে এটো আলফ্ৰেড মাৰ্শেল হয় 37 ৰ এটো আকৌ এসাৰশন এন্ড ৰিজনিং এটো অপচন সি কারেক্ট হয় 38 ৰ অপচন ডি ইজ কারেক্ট হয় এটো এসারশন 39 ৰ এটো যেটো এক্সক্লুসিভ সিন্স 1817 এটো পিকচাৰ চাই ক'ব লাগে কোনটো ইউনিভাৰ্সিটি হয় এটো একচুয়ালি কলকাতাত এটা ইউনিভাৰ্সিটি প্ৰেসিডেন্সি ইউনিভাৰ্সিটি হয় এটো কলকাতাত আছে এটো পিকচাৰটো চাব লাগে চাই কিনে ক'ব লাগে 40 নম্বৰ কোৱেশ্চন অপচন ডি কারেক্ট হয় 41 ৰ অপচন ডি কারেক্ট হয় 42 ৰ অপচন বি ইজ কারেক্ট 43 ৰ অপচন স্বামী বিবেকানন্দ এ ইজ কারেক্ট 44 ৰ অপচন আকৌ এসাৰশন দিছে অপচন এ ইজ কারেক্ট 45 টো মিলাব লাগে আমেৰিকাত কি কয় ডলাৰ বুলি ক'ব জাপানত য়েন বুলি ক'ব ৰাছিয়ানত রুবেল বুলি ক'ব ব্ৰিটিছত পাউন্ড বুলি ক'ব সো অপচন যেটো বি আছে তাৰ লগত মিলাইছে এটো হয় ওকে সো এনেকুৱা আমাৰ এমসিকিউ আহিছিল বাকি লং কোৱেশ্চনটো আছে এতিয়া চোৱা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা মেথছ আৰু সায়েন্সৰ ইম্পৰ্টেন্ট কেইটা দিয়া হ'ব আৰু ক্লাস 10 তো এইটো চেনেলত তোমালোকে বহুত হেল্পফুল হ'ব সো সাবস্ক্ৰাইব টু মাই চেনেল এন্ড শ্বেয়াৰ ইট